লাচিত সেনা জিন্দাবাদ দে জিন্দাবাদ। এটা ইমান ধুনীয়া কাম কৰিছে, এগৰাকী আইতাক তেওঁলোকে উদ্ধাৰ কৰি আনিছে। এই আইতাগৰাকীকে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওকচোন বাৰু। মই চাংচাৰিত থাকো, এতিয়া মোৰ কোনো নাই, বিয়া হৈছিলো, মানুহটো মাৰা গেছে আজি 30 বছৰ হ'ল। ঘৰৰ মানুহৰ লগত ৰিলেশ্যন নাই। মই এতিয়া বৃদ্ধ আশ্ৰমত থাকিম বুলি এছআই হস্পিটেলৰ তাতে দোকানী মাইকী এজনী আছে, তেওঁৰ এড্ৰেছটো আনিছো মই। এতিয়া আপুনি আজি কি লাগিছিলে ইয়ালে? মই হস্পিটেলত আহিছিলো। এতিয়া আপুনি যাবগে ক'ত? মই এতিয়া যাম চাংচাৰি যাম। আপুনি এনেকে ঘূৰি ফুৰিছিলে যে ৰাস্তাত কিয়? নহয়, মই পইচা কেইটা হৰাল যে, মই কোনফালে আহিছো ক'ব নোৱাৰো। মই বাৰটা লাগি যাম, চাংচাৰিক লাগি যাম। আদাবাৰী পালি মোৰ চিন্তা নাই। খোজকাঢ়ি আহিছিলে? খোজকাঢ়ি আহি আছো আৰু এছা হস্পিটেলৰ পাই। কাবাক খুজিছো, কোনোবাই 10 টকা দিছে, কোনোবাই। হ'ব দিয়া, আমি পইচাটো দি দিছো নহয়, আপুনি এতিয়া মোৰ ঘৰ পাই যাবগে দেই। আৰু হেৰি কি কয়, এতিয়া আপোনাক গাড়ীত আমি তুলি থৈ আহিম। হ'ব? আচ্ছা, আপুনি মানে চাংচাৰিত ঘৰ ন? চাংচাৰিত নহয়, মোৰ বাইহাটা চাৰিআলি। বাইহাটা চাৰিআলি? বাইহাটা চাৰিআলিত গাঁৱৰ ভিতৰত যাব লাগে। আমাক চিনি পাইছে নাই? এই পিছত নাই পোৱা নহয়। এই বীৰ লাচিত সেনা অসম নামৰ এটা সংগঠন আছে, নাম শুনিছেনে? শুনো নাই, পিছত দেখা পঢ়া নহয় মানুহ নহয়। হ'ব দিয়ক। এতিয়া শুনক, এতিয়া আমি আপোনাক থৈ আহিমগে দেই। আমি বীৰ লাচিত সেনা গুৱাহাটীৰ হয়। ঠিক আছে বাপু, ধন্যবাদ দেই। আপুনি একদম ঘৰ পোৱালৈকে আমি আপোনাৰ ভাড়া চাহ চব দি পঠিয়াম, খুৱাই বোৱাই দেই। হ'ব, নাকান্দিব। আমি আছো নহয় দেই। কোনে? বৃদ্ধাশ্ৰমত থাকিম বিচা, মোক চাৱা মানুহ নাই। আপুনি বৃদ্ধাশ্ৰমত থাকিব বিচাৰিছে নি? থাকিম বিচা, মই 1 বছৰ পিছত থাকিম। এড্ৰেছ আনিছো, ইয়াতেই দিছে। এছা হস্পিটেলৰ মুখত দিছে। নমিতা ডেকা ন? এটা কাম কৰিব বাইদেউ, এই উৎপল যে আপুনি আমাৰ যে 107 বছৰীয়া যে আইতাজনী আছিলে বৃদ্ধাশ্ৰমটো যে, তেওঁলোকৰ লগত আমাৰ ভাল এই প্ৰমোদ তালুকদাৰ। যদি আপোনাৰ অসুবিধা হয়, মই আমাৰ ফোন নাম্বাৰটো দি দিম। আমাৰ 2-4জন আপুনি ফোন কৰিব, আমি বৃদ্ধাশ্ৰমলৈ লৈ আহিম। হ'ব দেই? এইজন হ'ল আমাৰ বিপিন দা, আপোনাৰ ল'ৰা। এইফালে এইটোৰ নাম গুলুমুলু দেই। আৰু যে চলাই আছে, এই হ'ল মানৱ, আৰু মই হ'লো বিকাশ। মোক বিকাশ বুলি মাতিব দেই। আৰু ভোক লাগিছে নি? এটা আমি খুৱাই দিম, কিবা খাই ল'ম দেই। হ'ব, এতিয়া আমি ভাত খাই ল'ম চবে একেলগে, হ'বনে? অ'কে দিয়ক। আইতাজনী ৰাস্তাতে পালো, আমি লৈ আহিছো। কি কম, আইতাজনীয়ে খোজকাঢ়ি আহি আছিলে মেডিকেলৰ পৰা। তেওঁ হাতৰ পইচা হৰালে হেনো বোলে, গতিকে সেই আইতাগৰাকীক আমি অকণমান গাড়ীত তুলি থৈ আহিমগৈ বুলি ভাবিছো। ভাল লাগিছে নিজৰ মা লগত। লাচিত সেনা কিন্তু মানিব লাগে, ইমান ধুনীয়া কাম কৰিছে নহয়। এতিয়া আইতাগৰাকী ইমান ধুনীয়াকৈ গৈ আনি লাগে। আৰু চাওক, যদি এই আইতাগৰাকী যদি কোনো ননা হ'লে কি হ'ল বাৰু কওকচোন। বাকীবিলাক আমাৰ মামালেতো ক'বই নালাগে, এইবিলাকৰ ওপৰত গুৰুত্ব নিদিয়ে, অকল তেওঁলোকৰ নিজৰ গাড়ীটো কেনেকৈ ৰক্ষা কৰে সেইটো ভাবি থাকে। কিন্তু আজি বীৰ লাচিত সেনা ইমান ধুনীয়া কাম কৰিছে। চাওক, বীৰ লাচিত সেনা এতিয়া যদি নোহোৱা হ'লে আইতাগৰাকীৰ অৱস্থা কি হ'লে। কিছুমান পিতৃ মাতৃক ল'ৰা ছোৱালী আলৈ আথনি কৰে। এটা টাইমত যেতিয়া বৃদ্ধ হৈ যায়, তেওঁলোকে আলৈ আথনি কৰে। যেতিয়া অনাথ আশ্ৰম যাবলগীয়া হয়, কিয় যাবলগীয়া হয়? সৰুৰ পৰাতো ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰি পঢ়াই শুনাই কৰি চাকৰি তাকৰি কৰাই, তাৰপিছত যেতিয়া ডাঙৰ মানুহ হৈ যায়, তেতিয়া মা বাপা চব পাহৰি যায়। আজি এই লাচিত সেনা থকাৰ বাবে বহুতখিনি ভাল কাম কৰিছে। আজি এজনী ৰাজস্থানত যোনজনী ছোৱালী নিৰ্যাতন কৰিছিলে, সেই ছোৱালীজনীক তেওঁলোকে উদ্ধাৰ কৰিলে। তেওঁলোকৰ কাৰণে আজি সক্ষম হৈছে ছোৱালীজনী মানে ভালে থাকিবলৈ। এতিয়া এই আইতাগৰাকী ইমান বয়সতো যে ল'ৰা ছোৱালী কেনেকৈ আলৈ আথনি কৰিব পাৰে নাজানো আৰু দেই। আজি বীৰ লাচিত সেনা ইমান ধুনীয়া কাম কৰিছে। আগলৈও যাতে এনেকৈ কাম কৰি যা, ভাল কাম কৰি যা, অসমৰ বাবে কৰি যা। আমাৰ বাবে হৈছে আপোনালোকে গৌৰৱ। আপোনালোক নহ'লে আমাৰ একো নহয় মানে। যদি কিবা এটা অঘটন হৈছিলে, বীৰ লাচিত সেনা যুৱ মঞ্চ তেওঁলোক হাজিৰ হৈ যায়। গতিকে আৰু কি ক'ম, আপোনালোকক চেলুট জনাইছোঁ। এনেকুৱা ভাল কাম কৰি যা, আগলৈ আগুৱাই যাওক, তাৰে কামনা কৰিলোঁ। আৰু আমাৰ ঘৰত ইমান ছাগলী পোৱালি দিছে নহয়, ইমান মৰম লগা চাওঁ না, এইটো চাওক কিউট থুপুলো পুম্পুলো, ইমান মৰম লগা আৰু চাব নেকি আপোনালোক? মই দেখোন কেইবাটাও আছে, এতিয়া আৰু শুই আছে কেইবাটা, ৰ'ব মই দেখুৱাই দিছোঁ। এইকেইটা শুই আছে ইমান ধুনীয়াকৈ, এইকেইটা শুই আছে, আৰু আছে, আৰু আগত আছে।
মোৰ বেছি মৰম লাগে একদম চফেদ আছে ইমান মৰম লাগে দেখিবলৈ এক চাং চুনু মুনু একদম নাকটো ৰঙা উঠটো ৰঙা চব ৰঙা আমিও চাওক গাইছ আমি পিতৃ মাতৃক মৰম কৰাটো বাদেই আমি জীৱ জন্তুক যদি কোনোবাই যদি গালি দিয়ে আমাৰ মনটো দুখ লাগি যায় আমি জীৱ জন্তুকে ইমান মৰম কৰোঁ যদি বস্তুটো কেতিয়াবা যদি বিক্ৰী কৰিবলগীয়া হয় মোৰ চকু পানী ওলাই যায় মই কান্দি যাওঁগৈ ইমান মৰম কৰোঁ মই জীৱ জন্তু ইমান মৰম কৰোঁ এইবোৰ বস্তু ইমান মৰম লগা নাই ইহঁতক মই কেনেকৈ আনক দিওঁ কওকচোন আনক দিবলৈ মোৰ ইমান দুখ লাগে আৰু কিছুমান মানুহে কেনেকৈ নিজৰ পিতৃ মাতৃ অন্যায় কৰিব পাৰে কওকচোন কেনেকৈ পিতৃ মাতৃ অন্যায় কৰি অনাথ আশ্ৰমত যাবলগীয়া হয় আমাৰ যেন কিছুমান বস্তু বোলে মৰম লাগে আমি এইবোৰ বস্তুকে বিক্ৰী কৰিব নোৱাৰোঁ দেহা মোৰ দেহা কি ক'ম আৰু দেহা মোৰ কলিজা মোৰ চুনুটো মোৰ চুপু টুপু